প্ৰতি ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমি ইয়াংলি অৰ্থাৎ লখিমী আদৰা উৎসৱ। কাৰ্বি আংলং জিলাৰ উমছুৱাইৰ আমচাং পিনুঙত ২২, ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ'ব এই বিশেষ কৃষিভিত্তিক উৎসৱৰ। ইতিমধ্যে লখিমী আদৰা উৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে গাঁওবাসীয়ে। পাহাৰ ভৈয়ামত বসবাস কৰা তিৱাসকলৰ লগতে সকলো স্তৰৰ লোকক উক্ত উৎসৱত আমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে। এই সংবাদমেল যোগেদি মই এটা কথা অনুৰোধ কৰিব বিচাৰোঁ অসমবাসী ৰাইজক যে অহা ২২, ২৩ আৰু ২৪ বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে আমাৰ এটা উৎসৱ হ'বলৈ গৈ আছে, যাক লুখুমি ইয়াংলি বুলি কোৱা হয়, লখিমী আদৰা উৎসৱ। প্ৰতি ৫ বছৰ মূৰে মূৰে এই উৎসৱটো আমাৰ তিৱা জনগোষ্ঠীৰ হৃদপিণ্ড স্বৰূপ উমছুৱাইৰ আমচাই পিনুঙত অনুষ্ঠিত কৰা হয়। গতিকে সমূহ অসমবাসী ৰাইজক তলে তলে যোগদান কৰিবলৈ মই এই চেগতে অনুৰোধ জনালোঁ।